জাষ্ট এটা ৰেণ্ডম থট আপোনালোকৰ ঘৰত গ'লে এতিয়া দেখা পাওঁ ইমান গাড়ী ইমান চিকিউৰিটি বা মানুহ ভৰ্তি আংকল যেতিয়া কোনোবা এটা জেগালৈকে যায় যিমানখিনি মানুহ গোট খায় ইমান মানুহ আৰু তাৰপিছত কিছুমান এক্সাম্পল পুৰণা মই চি এমৰ দেখোঁ ফৰ এক্সাম্পল প্ৰফুল্ল মহন্তহঁতৰ আজিৰ তাৰিখত তেওঁলোকৰ যেনেকুৱা অকলশৰীয়া হৈ যায় কেতিয়াবা এজ এ পলিটিচিয়ান বা এজ এ পলিটিকেল ফেমিলি সেই বস্তুখিনিৰ কথা ভাবেনে তাৰমানে মই তোমাক এটা সৰুৰ ইনচিডেণ্ট এটা কৈছোঁ যেতিয়া মোৰ ল'ৰা সৰু আছিলে তেতিয়া এদিন হিমন্তই মাতি পেলাই ক'লে সি কিবা এটাত A+ পাইছে হা ভেজিটেবল জেনেৰেল নলেজত যেতিয়া কৈছে চোৱা এইটো মোৰ ল'ৰা কিমান চোকা A+ পাইছে মই কৈছোঁ হিমন্ত শুনা তাৰ প্ৰেক্টিকেল নলেজ আছে বোলে কিয় কাৰণ আমাৰ ঘৰত ক'তো জেগা নাই যেতিয়া পৰীক্ষাৰ সময়ত তাক এনেকৈ কিটচেনৰ টেবুলখনত পঢ়াই ডেট ইজ এন এপল ডেট ইজ এন টমেট' পঢ়াই আছিলোঁ পিছদিনাখন গৈ সি পূৰা A+ লৈ আহিছে মই কৈছোঁ সি প্ৰেক্টিকেল নলেজত পাইছে চ' গতিকে চিন্তা নকৰিবা আৰু আমাৰ ঘৰখন সদায় মানে কি আছিলে হিমন্ত যিহেতু ষ্ট্ৰাগলিং পলিটিচিয়ান আছিলে ধৰা 2001 কোনো গডফাদাৰ নাছিলে চ' গোটেই হাত ভৰি মাৰি উঠিব লগা হৈছে চ' সেনে স্থলত তাৰমানে আমাৰ ঘৰখন একদম খোলা ঘৰ কেতিয়াবা এনেকুৱা দিন হয় আমি খাব গ'লে আমি ড্ৰাইভাৰে PS হয় আমিকেইটা কুকুৰে কঙে চব দৌৰি ফুৰে 4টা ৰুমতে আৰু ঠেলা হেঁচা আৰু তেতিয়া আছিলোঁ এটা সৰু MLA হোষ্টেল কোৱাৰ্টাৰ 14 নম্বৰ তেতিয়া বৰষুণ দিয়ে চৰিয়া এটা পাতি থৈ দিওঁ পানী পৰে তাৰপিছত ঘৰবিলাক ঠেলাঠেলি আছিলে পৰ্দা টানি থৈ দিওঁ ল'ৰা ছোৱালীয়ে গম নাপায় দিন নে ৰাতি চ' তাৰ মাজতে মানুহ আৰু এটা কথা সদায় মানে আমাৰ হিমন্তই কৈছিলে যে আমি এই মানুহখিনিয়ে আমাক ৰাখি আছে আৰু এই মানুহখিনি যাতে কেতিয়াও বেয়া নাপায় কোনোদিনাখনে কষ্ট নাপায় আৰু তোমাৰ মুখৰ পৰা যাতে কোনোদিনাখনে গালি নুশুনে আৰু চব বকে জোন আহে চাহ খাব লাগিব চ' আমাৰ সেইটো একদম ৰিটেন মেণ্ডেট আছিলে চ' সেইটো ফ'ল' কৰি থাকিলোঁ আৰু CM হোৱাৰ পিছতো প্ৰথম কেইদিনমান হিমন্তই ক'লে যে ঠিক আছে মই এতিয়া CM হ'লোঁ দেই মই এতিয়া অলপমান এটা লেভেলত সেইটো জাষ্ট 2 দিন থাকিলে তাৰপিছত আকৌ মোক আহি কৈছে ৰিমি এইটো তোমাৰ ফ্ল'ৰ এইটো মোৰ ফ্ল'ৰ মই বোলো কিয় 2টা ফ্ল'ৰ বোলে এটা ফ্ল'ৰত অকল আমি ঘৰ থাকিম এতিয়া আমি CM হ'লোঁ আৰু তলৰ ফ্ল'ৰত মানে মোৰ গোটেই অফিচ এতিয়া গোটেই অফিচে মানুহে কুকুৰে মেকুৰীয়ে চব আহি বিচনাৰ ওপৰত ফাইল চ' আমাৰ জীৱনটো চেঞ্জ নহয় আমি সদায় এনেকৈয়ে থাকিম কাৰণ ৰাইজৰ মানুহ সদায় ৰাইজৰ মাজত আৰু বিশেষকৈ মানুহ নেদেখিলে ভয় খায় কেলে নাই কিবা হ'ল কাৰোবাক কিবা ক'লা নেকি সেইটো কিন্তু কুৱেশ্যন এটা নন ষ্টপ সদায় থাকে